ইফালে চিপাঝাৰতো একে পৰিবেশ বান পৰিস্থিতি সামান্য স্বাভাৱিক হৈছে যদিও চিপাঝাৰতো বানপীড়িত ৰাইজৰ দুখ দুৰ্দশা আতৰা নাই ঘৰৰ ভিতৰত এককাল পৰ্যন্ত পানী সোমাইছে আৰু আপোনালোকক আমি চিপাঝাৰৰ সামগ্ৰিক পৰিবেশ দেখাব বিচাৰিম সামগ্ৰিক পৰিবেশ দেখাব সাংবাদিক মনোজালী পুৱাৰে পৰা চিপাঝাৰ বিধানসভা সমষ্টিৰ বিভিন্ন অঞ্চলৰ যি বাঢ়নী পানীৰ কবল সেয়া আমি দেখুৱাই আছো যে কেনেধৰণে চিপাঝাৰ বিধানসভা সমষ্টিৰ ডিমিলা নদীৰ বাঢ়নী পানীয়ে অঞ্চলটো ক্ষতিগ্ৰস্ত কৰিছে সেয়া আমি দেখুৱাইছো এটা বিশেষ অঞ্চলৰ দৃশ্য ৰাইজে আচলতে এতিয়ালৈকে বানৰ কবলত বুৰ গৈ আছে পানী সামান্য কমিছে যদিও তেওঁলোকৰ দুৰ্দশা আতৰা নাই এতিয়াও আপোনালোকে বানৰ কবলত বুৰ গৈ আছে হয় আমি বানৰ কবলত বুৰ গৈ আছো আমাৰ ঘৰ দুৱাৰ সকলো পানীৰ তলতে আছে আৰু গৰু ছাগলী হাঁহ কুকুৰা এইবিলাকতো পানীৰ তলত কিছুমান মৰিছে কিছুমান কিবাকে বাচি আছে ওপৰ ওখ ঠাই অকমানত উঠাই থৈছো সেইবিলাক যেনে মুৰ্গীবিলাক বহুত মৰিল ছাগলী কাৰোবাৰ ছাগলীও মৰিল তেনেকৈ আছো মানুহবিলাক ওলাব পৰা নাই ওলাইছে যদিও কাৰোবাৰ কেতিয়াবা মানে নিজাববীয়াকৈ কিছুমান নাও লৈ আহিছে তেওঁলোকৰ লগত অহা যোৱা কৰি আছে বাকী যিবিলাক মানুহ অহা যোৱা কৰি আছে মানে কি এবুকু কাৰোবাৰ মানে ধুতুৰিলৈকে পানী তেনেকৈ অহা কষ্ট কৰি অহা ঘৰৰ ভিতৰত তেনেকুৱা পানী ঘৰৰ ভিতৰত এক বুকু পানী হৈছে প্ৰায় মানুহৰ এবুকু বয় বস্তু কেনেকৈ ৰাখিছে আপোনালোকে বয় বস্তু মানে ৰুমৰ ভিতৰত যদি কাৰোবাৰ বিছনা আছে তাৰ ওপৰত আৰু এখন বিছনা তুলি তাৰ ওপৰত বস্তুখিনি ৰাখাই থৈ মানুহখিনি কিবাকৈ ওলাই আহি মানে কি ওপৰত অলপ মানে কি যিখিনি মানে সুৰক্ষিত জেগা বুলি ভাবিছে আৰু অলপ ওখ ঠাইত সেইখিনিত আহি আছে বাঢ়নী পানীয়ে এইসকল লোকক জুৰুলা কৰিছে আৰু ক'ব লাগিব চিপাঝাৰ বিধানসভা সমষ্টিৰ কেইবাখনো গাঁও ইতিমধ্যে বাঢ়নী পানীয়ে প্লাবিত কৰিছে ঘৰৰ ভিতৰত আমি এবুকু পানী বুলি জানিব পাৰিছোঁ বয় বস্তু ইতিমধ্যে ওখ স্থানত ৰাখিছে মানুহখিনি কেনেকৈ ৰাতি পাৰ কৰিছে বাৰু মানুহখিনি ৰাতি ততাতৈয়াকৈ ভুৰি সজাই পেলাই এনেকৈ ওখ স্থানলৈকে স্থানান্তৰিত কৰা হৈছে আৰু দ্বিতীয়তে আজি তাৰিখলৈকে 18 তাৰিখৰ পৰা এই যোৱা 18 তাৰিখৰ পৰা আজি তাৰিখলৈ ৰন্ধা বঢ়া খোৱা লোৱা টোটেলি তাৰমানে মানুহখিনি যথেষ্ট অসুবিধাৰ সন্মুখীন বৰ্তমানলৈকে হৈ আছে আপোনালোকৰ যিবিলাক ৰোগীয়া মানুহ আছে তেওঁলোকক প্ৰশাসনিকভাৱে কিবা ঔষধৰ ব্যৱস্থা নাই এতিয়ালৈকে তেনেকুৱা কোনো আমাৰ লক্ষ্যত পৰা নাই এতিয়ালৈকে আমি সেইটো যোগাযোগো কৰাৰ মানে সুবিধাখিনি পোৱা নাই আমি যদি জানিব বিচাৰোঁ আপোনাক ধন্যবাদ জনাইছোঁ চিপাঝাৰৰ বানাক্ৰান্তৰ দুখ দুৰ্দশা আমাৰ আগত দাঙি ধৰাৰ বাবে